নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ এপ্ৰিল মাহৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ ৰিচেণ্টলি আছামছ ফাৰ্ষ্ট ওমেন IAS অফিচাৰ পাছড এৱে হাৰ নেম। শেহতীয়াকৈ অসমৰ প্ৰথম মহিলা IAS বিষয়াৰ মৃত্যু হৈছে আৰু তেখেতৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পাৰুল দেৱী দাস। She was the former additional chief secretary of Assam. তেওঁ অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব আছিল। এণ্ড ডটাৰ অফ ফৰ্মাৰ মিনিষ্টাৰ ৰামনাথ দাস আৰু প্ৰাক্তন মন্ত্ৰী ৰামনাথ দাসৰ কন্যা আছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। BPCL sold its entire 61.5% stake in NIL to whom? BPCL NILৰ সম্পূৰ্ণ 61.5% কাক বিক্ৰী কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অইল, EIL এণ্ড গভৰ্ণমেণ্ট অফ আছাম। Oil India Limited bought a 54.16% stake to raise its shareholding in the refinery to 80.16%. Oil India Limited শোধনাগাৰত ইয়াৰ অংশীদাৰিত্ব 80.16% বৃদ্ধি কৰিবলৈ 54.16% অংশ ক্ৰয় কৰিছিল। Its partner Engineers India Limited, shortly EIL, bought a 4.4% stake and the balance 3.2% was acquired by Government of Assam. ইয়াৰ অংশীদাৰ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডে 4.4% ক্ৰয় কৰিছিল আৰু বাকী 3.2% অসম চৰকাৰে ক্ৰয় কৰিছিল। NIL was established as a result of Assam Accord 1985 আৰু NILখন অসম চুক্তি 1985 চনৰ ফলস্বৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেম দ্য নিউ চিফ এক্সিকিউটিভ মেম্বাৰ অফ ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। ত্ৰিপুৰা জনজাতীয় এলেকা স্বায়ত্তশাসিত জিলা পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পূৰ্ণচন্দ্ৰ জামাতিয়া। ত্ৰিপুৰাৰ কেপিটেল হৈছে আগৰতলা আৰু ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে বিপ্লৱ কুমাৰ দেৱ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি এ মেছিভ আৰ্থকুৱেক ষ্ট্ৰাইকছ ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম। হোৱাট ৱাজ দ্য মেগনিটিউড অফ দ্য আৰ্থকুৱেক? শেহতীয়াকৈ অসমৰ শোণিতপুৰ জিলাত এক বৃহৎ ভূমিকম্প হৈছিল আৰু এই ভূমিকম্পৰ তীব্ৰতা কিমান আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 6.4 ৰিক্টাৰ স্কেল। দ্য এপিচেণ্টাৰ অফ দ্য আৰ্থকুৱেক ৱাজ শোণিতপুৰ। এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা। Based on seismic zone, Assam is fall on seismic zone 5. ভূকম্পন ক্ষেত্ৰৰ ওপৰত আধাৰিত অসম ভূকম্পন জোন 5ত পৰিছে। এইটো আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which IIT institution have developed a microfiltration process to remove microplastics from sea water? কোনখন IIT প্ৰতিষ্ঠানে সাগৰৰ পানীৰ পৰা মাইক্ৰ'প্লাষ্টিক আঁতৰাবলৈ মাইক্ৰ'ফিল্ট্ৰেশ্যন প্ৰক্ৰিয়া বিকশিত কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব IIT গুৱাহাটী। Researchers from the IIT Guwahati have developed a microfiltration process to remove microplastics from seawater in order to prevent the inclusion of plastic residues in edible salt extracted from it. ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে সাগৰৰ পানীৰ পৰা মাইক্ৰ'প্লাষ্টিক আঁতৰ কৰিবলৈ বাবে এক মাইক্ৰ'ফিল্ট্ৰেশ্যন প্ৰক্ৰিয়া বিকশিত কৰিছে যাতে ইয়াৰ পৰা আহৰণ কৰা খোৱা নিমখত প্লাষ্টিকৰ অৱশিষ্ট অন্তৰ্ভুক্ত হোৱাটো প্ৰতিহত কৰা যায়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ জিলা পৰিষদ অফ আছাম হেজ ৰিচিভড দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ 2021? অসমৰ কোনখন জিলা পৰিষদক দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ 2021 প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তিনিচুকীয়া জিলা পৰিষদ। The Tinsukia Jilla Parishad has received the National Panchayati Raj Award 2021 along with 2 panchayats on the occasion of National Panchayati Raj Divas. Tinsukia Jilla Parishade ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত দুখন পঞ্চায়তৰ সৈতে ৰাষ্ট্ৰীয় পঞ্চায়ত ৰাজ বঁটা 2021 লাভ কৰিছে। আৰু প্ৰতি বছৰে
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কেতিয়া পালন কৰা হয় 24 এপ্ৰিলত নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ডিড নীতি আয়োগ চেংচন 1 crore for securing second rank among 112 aspirational district of the country নীতি আয়োগে দেশৰ 112খন উচ্চাকাংক্ষী জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰাৰ বাবে কোনখন জিলাক 1 কোটি টকা মঞ্জুৰ কৰিছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব দৰং Presently, Dorong district holds the number 1 rank among the aspirational district of the Northeast region. আৰু উত্তৰ পূব অঞ্চলৰ ভিতৰত দৰং হৈছে এক নম্বৰ স্থান উচ্চাকাংক্ষী জিলাসমূহৰ ভিতৰত At present, 7 districts of Assam, namely Dorong, Udalguri, Baksa, Borpeta, Dhubri, Hailakandi, and Gwalpara, have been enlisted among the 124 aspirational districts of the country. দৰঙৰ উপৰিও উদালগুৰি, বাক্সা, বৰপেটা, ধুবুৰী, হাইলাকান্দি আৰু গোৱালপাৰা দেশৰ 124খন উচ্চাকাংক্ষী জিলাৰ ভিতৰত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ ৰিচেণ্টলি হুইচ কমিউনিটি অবজাৰ্ভ বাঁহ গোসাঁই পূজা শেহতীয়াকৈ কোন সম্প্ৰদায়ে বাঁহ গোসাঁই পূজা পালন কৰিছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব হৰণীয়া কছাৰী This festival was held in Baksa district of Assam আৰু এই উৎসৱটো অসমৰ বাক্সা জিলাত অনুষ্ঠিত কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ ৰিচেণ্টলি এ নোটেড social activist founder of Sewa NGO and former president of All Assam Lekhika Samaroh Committee has passed away who is she শেহতীয়াকৈ এজন প্ৰসিদ্ধ সমাজকৰ্মী সেৱা NGOৰ প্ৰতিষ্ঠাপক তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি মৃত্যু হৈছে আৰু তেখেত কোন ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব শান্তি গগৈ আৰু শান্তি গগৈ কোন আছিল ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ মাতৃ আছিল and Shanti Gogoi was the wife of former Assam Chief Minister Kekhab Chandra Gogoi আৰু তেখেত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ পত্নী নেক্সট কুৱেশ্যনটোলৈ যাওঁ who has been awarded Gurudev Kalicharan Brahma Award 2021 কাক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা 2021 প্ৰদান কৰা হৈছে আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডক্টৰ কমেশ্বৰ ব্ৰহ্ম noted writer academician and Padma Shri Dr. Kameshwar Brahma was honored with the 3rd Gurudev Kalicharan Brahma Award 2021 for his outstanding contribution and research on Gurudev's life and dedication. বিশিষ্ট লেখক শিক্ষাবিদ তথা পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱৰ জীৱন আৰু নিষ্ঠাৰ ওপৰত তেওঁৰ অৱদান আৰু গৱেষণাৰ বাবে তৃতীয় গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা 2021ৰে সন্মানিত কৰা হৈছিল The award was instituted by GKBT means Gurudev Kalicharan Brahma Trust and the award was conferred jointly with the Varsity Union of APSU অৰ্থাৎ All Boro Student Union এই বঁটা GKBT অৰ্থাৎ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ দ্বাৰা আৰম্ভ কৰা হৈছিল আৰু এই বঁটা All Assam Student Union All Boro Student Unionৰ বিশ্ববিদ্যালয় গোটৰ সৈতে চুটিয়াভাৱে প্ৰদান কৰা হৈছিল Next question to যাওঁ Recently which former chief minister of Assam passed away at the age of 89 কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰী 89 বছৰ বয়সত মৃত্যু হৈছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডক্টৰ ভূমিধৰ বৰ্মন The Congress veteran was chief minister for 23 days from April 22 1996 after the death of his predecessor হিতেশ্বৰ শইকীয়া 1996 চনৰ 22 এপ্ৰিলৰ পৰা হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত কংগ্ৰেছৰ প্ৰবীণ ব্যক্তিজন 23 দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল He was MLA for 7 term and had held important department in the former chief minister তৰুণ গগৈ's cabinet তেওঁ মুঠ 7টা কাৰ্যকালৰ বাবে বিধায়ক আছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল Next question লৈ যাওঁ Recently, through which article of Indian Constitution, Himanta Biswa Sarma has been debarred from campaigning for the ongoing assembly election for violating
মডেল কোড অফ কণ্ডাক্ট। শেহতীয়াকৈ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ বাবে চলিত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ পৰা বঞ্চিত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আৰ্টিকল 324। Article 324 of the Indian Constitution provides that the power of superintendence, direction and control of election to parliament, state legislature, the office of the President of the India and office of the Vice President of India shall be vested in Election Commission. ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 324 উল্লেখ কৰা হৈছে যে সংসদ, ৰাজ্যিক আইনসভা, ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যালয়, ভাৰতৰ উপৰাষ্ট্ৰপতি কাৰ্যালয়ৰ অত্যাধিক প্ৰৱণতা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিৰ্বাচনী আয়োগৰ হাতত থাকে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অন হুইচ ডে সতী সাধনী দিৱস ইজ চেলিব্ৰেটেড? কোনদিনা সতী সাধনী দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 21 এপ্ৰিল। দিছ ৰিজনেল হলিডে অনাৰ্ছ সতী সাধনী দ্য লাষ্ট কুইন অফ চুতীয়া ডাইনেষ্টি অন হাৰ ডেথ এনিভাৰ্চাৰী। আৰু এই আঞ্চলিক বন্দৰ সন্মান চুতীয়া ৰাজবংশৰ অন্তিম ৰাণী সতী সাধনীক তেওঁৰ মৃত্যু বাৰ্ষিকত সন্মান কৰা হয়। সাধনী ৱাজ দ্য ডটাৰ অফ চুতীয়া কিং ধৰ্ম ধ্বজৱাল অলছ' ন'ন এজ ধীৰ নাৰায়ণ। সাধনী চুতীয়াৰ ৰজা ধৰ্ম ধ্বজপালৰ জীয়ৰী আছিল, যাক ধীৰ নাৰায়ণ বুলিও জনা যায়। Born in Shodhia in around 1493, she was married to Nityapal, becoming queen in 1522. 1493 চনৰ সদিয়াত জন্মগ্ৰহণ কৰা তেওঁ নিত্যপালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু 1522 চনত ৰাণী হয়। In 1524, the Ahom took advantage and attacked the kingdom. 1524 চনত আহোমসকলে সুবিধা গ্ৰহণ কৰি ৰাজ্য আক্ৰমণ কৰিছিল। They conquered Shodhia and killed Nityapal. আৰু তেওঁলোকে সদিয়া জয় কৰিছিল আৰু নিত্যপালক হত্যা কৰিছিল। সাধনী bravely chose that instead of dishonor and sacrifice her life by jumping from the top of Chandagiri hills near Shodhia in 1524. সাধনীয়ে সাহসেৰে অসন্মানৰ পৰিৱৰ্তে মৃত্যু বাছি লৈছিল আৰু 1524 চনত সদিয়াৰ ওচৰৰ চন্দ্ৰগিৰি পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।